এইটো ভিডিঅ'ত আলোচনা কৰিম অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আৰু কি ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা। তোমালোকৰ যদি MCQ কুৱেশ্যনৰ আৰু লং কুৱেশ্যনৰ এনসাৰ লাগে মোক কমেন্ট কৰি জনাবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। তোমালোকে ডেছক্ৰিপশ্যনত গৈ হোৱাটছএপ গ্ৰুপৰ লিংক আছে, চেক কৰিবা। হোৱাটছএপ গ্ৰুপত জইন হ'বা। হোৱাটছএপ গ্ৰুপত বিভিন্ন ধৰণৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনৰ PDF দি থকা হয়। বহুত ষ্টুডেণ্টে এড হৈছে হোৱাটছএপ গ্ৰুপত। যদি তোমালোক এড হোৱা নাই হোৱাটছএপ গ্ৰুপত, তোমালোক এতিয়াই গৈ এড হোৱা হোৱাটছএপ গ্ৰুপত। ডেছক্ৰিপশ্যনত লিংক আছে। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আৰু কি ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 44 নং পৃষ্ঠা। 44 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে, মই 100% লিখিয়ে থৈ দিছোঁ। কুৱেশ্যনটো হ'ল অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, তোমালোক ভালকৈ শিকি যাবা। এইটো কুৱেশ্যনৰ উত্তৰ। নেক্সট ইম্পৰ্টেণ্ট তোমালোক 48 নং পৃষ্ঠা উলিয়াই লোৱা। 48 নং পৃষ্ঠাত দুটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, এটা MCQ কুৱেশ্যন আৰু এটা লং কুৱেশ্যন। MCQ কুৱেশ্যনটো হ'ল মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী কাঠত ওলমোৱা হৈছিল। চাৰিটা অপশ্যন থাকিব, তোমালোক মনত কৰিবা। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে ফাঁচী কাঠত ওলমোৱা হৈছিল। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট লং কুৱেশ্যনটো হ'ল, এইটো কুৱেশ্যন 100% চুৰ আহিবই, নাহিলে মোক কমেণ্ট কৰি ক'বা। অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ চাৰিটা কাৰণ উল্লেখ কৰা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, তোমালোক ভালকৈ চাৰিটা কাৰণ পঢ়ি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। কুৱেশ্যনটো কি ক'লো, অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা ফুলগুৰি দাৱা। ফুলগুৰি দাৱাৰ বিষয়ে তোমালোক চমুটোকা লেখা শিকি যাবা, মোষ্ট ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা 52 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল ইতিহাসত ফুলগুৰি দাৱাৰ গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। কুৱেশ্যনটো কি ক'লো, ইতিহাসত ফুলগুৰি দাৱাৰ গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা 59 নং পৃষ্ঠা উলিয়াই লোৱা। 59 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয়। ইয়াৰ পৰা কুৱেশ্যনটো দিব তোমালোকক, টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয়। চাৰিটা অপশ্যন থাকিব, মানে কোনটো অপৰাধত টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয় সেইটো লিখিব দিব। তোমালোক মনত কৰিবা, ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয়। বুজি পালা? কুৱেশ্যনটো কি থাকিব, টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয়। চাৰিটা অপশ্যন থাকিব, তোমালোক মনত কৰিবা। সেই চাৰিটা অপশ্যনৰ ভিতৰত এটা অপশ্যন থাকিব ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধ। বুজি পালা? নেক্সট তোমালোক চাবা অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া আমি চাম। অনুশীলনী তোমালোক চাবা 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট, 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট,
নেক্সট তোমালোক চাবা 6 আৰু 7 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট এতিয়া তোমালোক ক'ব পাৰা ছাৰ অতি চমু উত্তৰৰ প্ৰশ্ন এইবিলাক কুৱেশ্যনটো নাহে তোমালোক চাবা অতি চমু উত্তৰৰ প্ৰশ্ন এইবিলাক যদিও নাহে অতি চমু উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যনবিলাক বনাই দিব সেইকাৰণে মই তোমালোকক অতি চমু উত্তৰৰ প্ৰশ্নবিলাক দেখুৱাই যিবিলাক দি আছোঁ সেইবিলাক তোমালোক পঢ়ি যাবা ইয়াৰ পৰা 100% চিয়ৰ MCQ কুৱেশ্যন কমন পাবাই পাবা অতি চমু উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা তোমালোক চাবা 2 4 6 7 এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট তাৰপিছত তোমালোক চাবা 10 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা 13 14 15 16 17 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা 20 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে কোনকেইটা দেখুৱাই দিলোঁ আকৌ এবাৰ কৈ দিছোঁ 2 4 6 7 10 তাৰপিছত চাবা 13 14 15 16 17 আৰু 20 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এইকেইটা কুৱেশ্যনৰ পৰা তোমালোক MCQ কুৱেশ্যন দুটা 100% চিয়ৰ কমন পাবাই পাবা এতিয়া আমি চাম দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা তোমালোক চাবা 1 2 3 4 এই চাৰিটা কুৱেশ্যনৰ পৰা 100% চিয়ৰ এটা কুৱেশ্যন তোমালোক কমন পাবাই 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 একদম 100% 1 2 3 4 এই চাৰিটাৰ পৰা এটা 100% চিয়ৰ কমন পাবা তোমালোক ভালকৈ পঢ়ি যাবা নেক্সট তোমালোক চাবা 7 আৰু 8 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এই দুটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা হৈ গ'ল অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই চেপ্টাৰটোৰ ভিতৰত যিকেইটা MCQ কুৱেশ্যন আছিল আৰু যিকেইটা লং কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ তোমালোক এই কুৱেশ্যন কেইটাৰ উত্তৰ ভালকৈ পঢ়ি যাবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম এতিয়া তোমালোক ভালকৈ পঢ়া তোমালোকৰ প্ৰগ্ৰামটো ওলাইছে মানে ৰুটিনটো ওলাইছে তোমালোকৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এক্সাম তোমালোক এতিয়া এলেহুৱা ভাৱ নল'বা তোমালোক ভালকৈ পঢ়া বহুত ভাল ৰিজাল্ট কৰিব লাগিব তোমালোকৰ যদি যিকোনো হেল্প লাগে মোক কমেণ্ট কৰি জনাবা ছাৰ মোৰ এইটো হেল্প লাগে আপুনি কৰিব লাগে মই তোমালোকক হেল্প কৰিবলৈ সাজু আছোঁ যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'